হেল্ল' আজি ওলালো এঠাইত এটি ভোজ খাব যাবলৈ মানে এইকেইটা দিন সদায় একেলে ধৰি 4-5টা মান ভোজ খালো বাৰু কাৰণ নগলেও নহয় এইভাবে যাব লাগে মাটি থৈ যোৱাৰ পিছত নযোৱাকে থাকিলেও মানুহ ঘৰে বেয়া পায় সেয়েহে ছোৱালীক উলিয়াই দি আছো কিন্তু মানে তাই মানে ওলাব ইচ্ছা নকৰে সেইভাবে ভিডিঅটো মানে অলপ স্পীডত কৰি দিয়াই আছে তাই মানে কান্দা কাটা কাপোৰ পিন্ধিব নোখোজে মুখ চাফা কৰিব নোখোজে ফটা ল'ব নোখোজে মূৰ ফনিয়াবলৈ নোখোজে মানে এনেকুৱা হৈছে ছোৱালীক ইমান আশা কৰি মানে ডাঙৰ দীঘল কৰাও বহুত টানেই যেন হৈছে মানে ছোৱালী কিছুমানৰ মানে ছোৱালীবিলাক ইমান ধুনীয়াকৈ মানে সজাই পৰাই লৈ আহে কিন্তু আমাৰ জনী মানে একদম ইচ্ছা নকৰে তাই ফটা মাৰি দিবলৈ মানে পটকে মানে অলপ সময় লাগে কিন্তু আজি পটকে দিলে বাৰু আমাৰ ভোজৰ মানে তেওঁলোকৰ আছিল আজি লগুণ দিনী মানে আৰু লগুণ লোৱা আৰু আমাৰ ভাষাত লগুণ দিনী বুলি কোৱা যায় উপনয়ন মানে ছোৱালী এনেকৈ মূৰটো চুইছিলে বাৰু বহুত কষ্টৰ মূৰত তাই দেখিছেনে কেনেকৈ কান্দি আছে মন নকৰে তাই মানে এটা কাপোৰকে পিন্ধাই 4-5 দিন থৈ দিলে মানে তাই বৰ ভাল পায় আৰু মোৰ চকুকেইটা দেখিছে নাই বাৰু চকুকেইটা এবাৰ লক্ষ্য কৰিবচোন মোৰ চকুকেইটাৰ কাৰণেই বাৰু মোক আমাৰ হাজবেণ্ডৰ ঘৰৰ পৰিয়ালৰ এজনীয়ে কয় আমাৰ আগতি চকু বুলি কয় কাৰণ মোৰ চকুকেইটা ডাঙৰ যে সেইবাবে মোক এনেকৈ কয় এতিয়া মই কি কৰিম মোৰ চকুকেইটা ডাঙৰ মানে কি আৰু ডাঙৰ হ'লে কি কৰিম আহিল ভাইটি বা লৈ পেলাই স্কুলৰ পৰা সেইটো নতুনকৈ হেলমেট আনিছে তাতে দেখালে ভিডিঅ'ত আৰু আহি গ'লো আমি ভোজ খাবলৈ ঘৰৰ বাৰীৰ পিছফালেৰে ৰাস্তাৰে যাই থাকিলে সময় লাগে কাৰণে এনেকৈ শ্বৰ্টকাট দি গৈছিলোঁ আৰু এয়া হ'ল ভোজৰ থলী আৰু মোৰ মানুহজন আৰু এইজনী মোৰ জানি আমি খাই ল'লোঁ খাই লৈ উঠি তাতে এনেকৈ তেওঁলোকে খাব বহিছে আৰু এইজনী ছোৱালী মানে ফুৰি আহিলে তাই মানে ভাল পায় ফুৰিব গ'লে কিন্তু কাপোৰ কানি পিন্ধিবলৈহে টান পায় আৰু এয়া ল'ৰাৰ স্কুলৰ বেগ সি মানে স্কুলত গৈছিল নে পথাৰত গৈছিল সিহে জানিব ইমান লেতেৰা হৈ আহে সদায় কাপোৰ ধুই দিওঁ কিন্তু স্কুলৰ পৰা অহাৰ পিছত আৰু কাপোৰ হৈ নাথাকে তাৰ এইটো বেগৰ অৱস্থা দেখিছেনে আৰু এইখিনিতে এইটো ভিডিঅ'